জুবিন গাৰ্গে কান্দিছে হয় জুবিন গাৰ্গে কান্দিছে তেওঁৰ মনত দুখ এটাই চাগৈ সেয়া দুখ হৈছে তেওঁৰ কোনো ল'ৰা ছোৱালী নাই জুবিন গাৰ্গৰ সন্তান নাই জুবিন গাৰ্গৰ একমাত্ৰ দুখ চাগে মনত সেইটোৱেই যি দুখৰ কথা তেওঁ কাৰো আগত কৈ নুফুৰে কিন্তু এইবাৰ জুবিন গাৰ্গে কৈ দিছে যে জুবিন গাৰ্গৰ সন্তান নাই বাবেই জুবিন গাৰ্গৰ দুখ সেই কথাখিনিৰ পৰা জুবিন গাৰ্গে যিখিনি মন্তব্য আগবঢ়াইছে সেই কথাখিনিৰ পৰা এটা কথা অনুমান কৰিব পৰা যায় যে জুবিন গাৰ্গৰ আন একো দুখ নহ'লেও জুবিন গাৰ্গৰ এটাই দুখ সেই দুখটো হৈছে জুবিন গাৰ্গৰ কোনো উত্তৰাধিকাৰী নাই জুবিন গাৰ্গৰ কোনো সন্তান নাই জুবিন গাৰ্গৰ যিসমূহ সম্পত্তি আছে সেই সকলোবোৰ জুবিন গাৰ্গে ৰাইজৰ নামতেই দি থৈ যাব বুলি জুবিন গাৰ্গে ইতিমধ্যে জনাইছে এই কথাখিনি মই কিহৰ বাবে কৈছোঁ জুবিন গাৰ্গে কেতিয়া কাৰ আগত এইদৰে কৈছিল তেওঁৰ সন্তান নাই বাবে তেওঁ সকলোবোৰ ৰাইজৰ আগত দি থৈ যাব এই কথাখিনি কেতিয়া জুবিন গাৰ্গে কৈছিল এই কথাখিনি এই প্ৰতিবেদনত মই আপোনালোকক সম্পূৰ্ণকৈ জনাম গতিকে আশা কৰিছোঁ এই প্ৰতিবেদন আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব জুবিন গাৰ্গক লৈ এইকেইদিন খুব বিতৰ্ক চলি আছে আজিৰ পৰা কেইদিনমান আগত জুবিন গাৰ্গে গাড়ীৰ পৰা নামাৰ পাছত তেওঁ ধলং ধপংকৈ আহি তেওঁ এখন গেটত ঘূৰিয়াইছিল সেই ভিডিঅ' ক্লিপবোৰ ভাইৰেল হৈ পৰিছিল আৰু প্ৰায় বহাগ বিহুৰ এই সময়খিনিত জুবিন গাৰ্গ বিতৰ্কত থাকে জুবিন গাৰ্গে কেতিয়াবা মঞ্চত উঠিয়াই দুখ লগা যিবোৰ গীত থাকে তেওঁ নিজে ৰচনা কৰা যিবোৰ দুখ লগা গীত থাকে সেই দুখ লগা গীতবোৰ গাই তেওঁ কান্দি দিয়ে কেতিয়াবা তেওঁ ভনীয়েকৰ কথা ভাবি কান্দি দিয়ে ভনীয়েকৰ কথাবোৰ তেওঁ ষ্টেজত আওৰাই ৰাইজক জনায় কেতিয়াবা তেওঁ এনেই আৱেগিক হৈ পৰে গীত গাই থকা মুহূৰ্তখিনিত যিহেতু জুবিন গাৰ্গৰ এক শিশুসুলভ স্বভাৱ আছে সেই কথা আপোনালোক সকলোৱে হয়তো জ্ঞাত আপোনালোক সকলোৱে গম পায় জুবিন গাৰ্গৰ সেই শিশুসুলভ স্বভাৱটোৰ কথা আৰু প্ৰায় আমি দেখিবলৈ পাওঁ বহুতে জুবিন গাৰ্গৰ মুখৰ আগত নকলেও কিছুসংখ্যকে আলোচনা কৰে যে জুবিন গাৰ্গৰ যে সতি সন্ততি নাই সেইকাৰণেই জুবিন গাৰ্গৰ অন্তৰত দুখ নেকি সেইবাবে জুবিন গাৰ্গে অত্যাধিক মদ্যপান কৰে নেকি কাৰণ আপোনালোকে গমেই পায় জুবিন গাৰ্গে অত্যাধিক মদ্যপান কৰে কেতিয়াবা তেওঁ মদ্যপান কৰি ষ্টেজত গীত গাব পৰা অৱস্থাত নাথাকে কেতিয়াবা ষ্টেজত বহি দিয়ে কেতিয়াবা ষ্টেজত শুই পৰে কেতিয়াবা তেওঁ মেডিকেলত ভৰ্তি কৰিব লগা হয় এনেকুৱা অৱস্থা হৈ পৰে জুবিন গাৰ্গৰ এতিয়া এটা কথা অনুমান কৰিব পৰা যায় যে জুবিন গাৰ্গৰ যিহেতু কোনো ধৰণৰ উত্তৰাধিকাৰী নাই সেইবাবে জুবিন গাৰ্গে দুখতেই এইদৰে তেওঁ মদ্যপান কৰে নেকি কাৰণ মদ্যপান কৰাৰ লগে লগে কিছু চিন্তাৰ পৰা দূৰত থাকিব পৰা যায় আৰু এটা ভিডিঅ' ক্লিপ আজিৰ পৰা দুদিন আগত ভাইৰেল হৈছে সেই ভিডিঅ' ক্লিপটো দেখা পোৱা গৈছে জুবিন গাৰ্গৰ কাষত কেইজনমান অনুৰাগী থিয় হৈ আছে জুবিন গাৰ্গে সেই অনুৰাগীসকলক উদ্দেশ্য কৰি এটা কথাই কৈছে মোৰ একো নাই মোৰ সন্তান নাই যিহেতু মোৰ ল'ৰা ছোৱালী নাই যিহেতু মোৰ একো নাই মোৰ যিমানবোৰ আছে সকলো মই ৰাইজৰ নামত দি থৈ যাম তেতিয়া যিসকল অনুৰাগী আছে জুবিন গাৰ্গৰ কাষত থকা অনুৰাগীসকলে কৈছে আপোনাৰ কোনো নাথাকিব পাৰে কিন্তু আপোনাৰ বাবে আমি আছোঁ আমি আপোনাৰ বাবে প্ৰতিটো সময়তে আছোঁ সেইদৰে তেওঁৰ অনুৰাগীসকলে জুবিন গাৰ্গক কৈছে গতিকে সেই কথাখিনিৰ পৰা এটা কথা অনুমান কৰিব পৰা গৈছে যে জুবিন গাৰ্গৰ যিহেতু সন্তান নাই সেইকাৰণেই চাগে জুবিন গাৰ্গৰ অন্তৰত কৰবাত দুখ আৰু সেই দুখৰ বাবে জুবিন গাৰ্গে কেতিয়াবা মঞ্চতে উচুপি উঠে আৰু কেইদিনমান আগত এজন দেখা পাইছিলোঁ এজন জনপ্ৰিয় সাংবাদিক এই সাংবাদিকজনে তেওঁৰ জুবিন গাৰ্গক মাতি লৈ তেওঁ ষ্টুডিঅ'ত যেতিয়া জুবিন গাৰ্গৰ ইণ্টাৰভিউ লৈছিল তেতিয়া তেওঁ চিধাচিধিকৈ জুবিন গাৰ্গক সুধিয়েই পেলাইছিল যে আপোনাৰ বিয়া পতা ইমান দিন হ'ল আপোনাৰ ল'ৰা ছোৱালী নাই এনেধৰণৰ প্ৰশ্ন জুবিন গাৰ্গক সুধিছিল তেতিয়া জুবিন গাৰ্গে এটা কথাই উত্তৰ দিছিল যে সকলোবোৰ মোৰ ল'ৰা ছোৱালী যোনে মোৰ গীত ভাল পায় যোনে মোক ভাল পায় সকলো মোৰ সন্তান সকলোকে মই ভাল পাওঁ গতিকে সকলোৱে মোৰ প্ৰিয় সেইদৰে জুবিন গাৰ্গে কথাৰ উত্তৰ দিছিল যদিও জুবিন গাৰ্গে সেইদৰে কথাখিনি উত্তৰ দিছিল সেই কথাখিনি অনুমান কৰিব পৰা গৈছিল যে জুবিন গাৰ্গৰ অন্তৰত ক'ৰবাত দুখ আছে দুখত সেই কথাখিনি জুবিন গাৰ্গে কৈছে বাকী এই প্ৰতিবেদন শুনি আপোনালোক সকলোৱে ভাল পালে বুলি আশা কৰিছোঁ এই প্ৰতিবেদনৰ পৰা ইমানতে বিদায় ল'ম পুনৰ লগ পাম এনে কিছু নতুন খবৰে ধন্যবাদ